নমস্কাৰ আজি আমি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ কৰিম গভৰ্ণমেণ্ট স্কিম কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক গোটেইখিনি পৰ্চন আমি মিলাই ভাল ভাল কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিম আৰু যিসকলে এতিয়াও প্লেলিষ্টবোৰ ভালদৰে চোৱা নাই তেওঁলোকে কম সময়ত ভালদৰে ৰিভাইজ কৰিব পাৰিব কাৰণ যিমানখিনি বস্তু লাগে চিলেবাছত যিমানখিনি আছে সকলোবোৰ কভাৰ কৰি থৈ দিছোঁ ফ্ৰী অফ কষ্ট আপোনালোকে ইউটিউবত পাই যাব এতিয়া অমৃত ভাৰত ষ্টেচনৰ বিষয়ে নিশ্চয় আপোনালোকে পঢ়িছে অমৃত ভাৰত ষ্টেচন স্কিম সেইটো পুৰণা হয় কিন্তু মই কনচিডাৰ কৰিছোঁ আপোনালোকে জানে কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে আণ্ডাৰ দ্য অমৃত ভাৰত ষ্টেচন স্কিম হাউ মেনি ৰেলৱে ষ্টেচনছ ৱেৰ ৰিডেভেলপড এণ্ড ইনাগুৰেটেড বাই PM মোদী এজ অফ মে 2025 এই বস্তুটো মনত ৰাখিব যে মে 2025লৈকে 103টা অমৃত ভাৰত ষ্টেচন ৰিডেভেলপ হৈ গৈছে আৰু ইনাগুৰেট কৰিছে ঠিক আছে তো ৰিচেণ্টলি PIBৰ পৰা এই নিউজটো আহিছিলে চ' এনেকুৱা কুৱেশ্যন আজিকালি দুই এটা সোধা কৰে তাৰ পাছত ইয়াত কৈছে যে দ্য মেৰা গাঁও মেৰা ধৰোহাৰ স্কিম ইজ ইমপ্লিমেণ্টেড বাই হুইচ মিনিষ্ট্ৰী এইটো ইজি কুৱেশ্যন মিনিষ্ট্ৰী অফ কালচাৰ আপোনালোকে চাব মিনিষ্ট্ৰী ৰিলেটেডো কিছুমান কুৱেশ্যন আহে যদি আপোনালোকে PWD JEEৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ভালদৰে মন কৰে মেকানিকেলৰে হওক বা চিভিলৰে হওক ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ high resolution water forecasting system launched by the Indian government in May 2025 for improved monsoon and cyclone prediction. এইটো ইজি কুৱেশ্যন হৈ আছে ভাৰত ফৰকাষ্টিং চিষ্টেম ঠিক আছে হা এইটো কুৱেশ্যন অহাৰ চান্সেছ আছে ইয়াত কৈছে যে হুইচ মিনিষ্ট্ৰী লঞ্চ দ্য উল্লাস ইনিচিয়েটিভ ঠিক আছে আৰু কাৰেণ্ট নিউজটো পাইছে যে মিজোৰাম ডিক্লেয়াৰ্ড ফুল্লি লিটাৰেট ষ্টেট আণ্ডাৰ উল্লাস ইনিচিয়েটিভ এইটো আমি আজিৰ পৰা একমাহ আগত আপোনালোকে নিউজত পাইছিলে গতিকে এইটো মনত ৰাখিব সুধি দিব পাৰে কোনখন ষ্টেট হয়নে চ' এইটো মনত ৰাখিব যে মিনিষ্ট্ৰী অফ এডুকেশ্যন ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে হোৱাট ইজ দ্য নেম অফ মেজৰ এণ্টি নেক্সাল অপাৰেশ্যন ৰিচেণ্টলি লঞ্চ বাই ইণ্ডিয়াছ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ অপাৰেশ্যন কাগাৰৰ বিষয়ে নিশ্চয় শুনিছে আপোনালোকে ঠিক আছে আৰু মই আকৌ কওঁ আপোনালোকে ইয়াত কণ্টেক্ট কৰিলে এই PDF-সমূহ পাই যাব অলৰেডি এইবোৰ পঢ়োৱা হৈ আছে যিসকলে PDF লৈছে তেওঁলোকে ভালদৰে এবাৰ চাব কি বস্তু আছে কভাৰ কৰা হৈ আছে আপোনালোকে PDF লয় কিন্তু ভালদৰে নপঢ়ে ঠিক আছে আদাৰৱাইজ প্লেলিষ্ট আছে ফ্ৰী অফ কষ্ট আপলোড কৰা হৈ আছে ইউটিউবত তাতো আপোনালোকে চাব পাৰিব কোনো কথা নাই ঠিক আছে অ'কে তাৰপিছত নেক্সট কুৱেশ্যন আপোনালোকে নিশ্চয় জানে যে যিখন গুৱাহাটী আপোনাৰ পলাশবাৰী শুৱালকুছি সংযোগী নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ হৈ আছে ইয়াৰ লেংথটো চাই থৈ দিব 12.21 কিলোমিটাৰ ঠিক আছে কেতিয়াবা সুধি দিব পাৰে আৰু ইয়াতে ফাণ্ডিং কোনে কৰিছে নিউ ডেভেলপমেণ্ট বেংক এইটো আপোনালোকে নিশ্চয় জানে আৰু এখন ব্ৰিজ বনি আছে ধুবুৰী ফুলবাৰী ব্ৰহ্মপুত্ৰৰ ওপৰৰ এইখন আপোনাৰ অলৰেডি 55% ৱৰ্ক কমপ্লিট হৈ গৈছে ইয়াৰ লেংথ আপোনাৰ 19.28 কিলোমিটাৰ আৰু এখন আটাইতকৈ দীঘল ব্ৰিজ হ'ব ঠিক আছে গতিকে এই সৰু সৰু কুৱেশ্যন সুধি দিব পাৰে যিহেতু আপোনালোকৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে এইবোৰ কাম হয় ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ইণ্ডিয়াছ ইকনমিক গ্ৰোথ নাম্বাৰ 1 ইণ্ডিয়া ইজ ক্লাছিফাইড এজ এ লোৱাৰ মিডিল ইনকাম কাণ্ট্ৰি বাই ৱৰ্ল্ড বেংক ঠিক আছে এইটো কাৰেক্ট হয় তাৰ পাছত কৈছে দ্য ছাৰ্ভিচ ছেক্টৰ কণ্ট্ৰিবিউটছ দ্য লাৰ্জেষ্ট শ্বেয়াৰ টু ইণ্ডিয়াজ GDP এইটো কাৰেক্ট হয় ইকনমিৰ আপোনালোকে ক্লাছ 9-10ৰ যিটো আমি ছেশ্যন দি থৈছোঁ সেইটো যদি চাই সৰু সৰু বস্তুবোৰ আপোনালোকে বুজিব পাৰিব তাৰ পাছত ইণ্ডিয়া ফ'ল'জ এ পিয়ৰলি কেপিটেলিষ্ট ইকনমিক মডেল নহয় আমাৰ ইণ্ডিয়াই মিক্সড ইকনমি মডেল ফ'ল' কৰে ঠিক আছে ছ'চিয়েলিষ্টটো কেপিটেলিষ্টটো ঠিক আছে গতিকে 3 নম্বৰটো ভুল হৈ আছে আমাক কি কৰিছে কাৰেক্ট তো 1 আৰু 2 কি হ'ব কাৰেক্ট হ'ব আৰু এটা মই কথা কওঁ আপোনালোকে মন দি শুনক যদি আপোনালোকে ফ্ৰী মক টেষ্ট দিব বিচাৰে তেনেহ'লে গ্ৰুপ জইন কৰক ঠিক আছে মই গ্ৰুপৰ লিংক এটা দি থৈছোঁ তাত জেনেৰেল ষ্টাডিজৰ ফ্ৰী মক টেষ্ট দিব পাৰিব তাত জইন কৰক আৰু আপকামিং যিমানবোৰ এক্সাম আছে ৱাটাৰ ৰিচোৰ্চ হওক PWD হওক এগ্ৰিকালচাৰ হওক সকলোতে যাতে আপোনালোকৰ GS পৰ্চনটো ষ্ট্ৰং হৈ যায় সেই ভাবি এতিয়াৰে পৰা আপোনালোকে প্ৰিপেৰেশ্যনবোৰ ভালদৰে কৰিব লাগিব আৰু লাইফ টাইম আপোনালোকক ছাপোৰ্ট কৰাৰ মই আপোনালোকক মানে কৈছোঁ যে যিমান পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিবলৈ ট্ৰাই কৰিম গতিকে ফ্ৰী মক টেষ্ট জইন কৰক ইউটিউব চেনেল ফ'ল' কৰি থাকক আৰু যিমানবোৰ আমি জেনেৰেল ষ্টাডিজৰ ৰিলেটেড টপিক দিওঁ ভালদৰে সদায় চাই যাব কাৰেণ্ট এফেয়াৰ্ছসমূহ ঠিক আছে তাৰপাছত ইয়াত কৈছে Under the Assam Land and Revenue Regulation Amendment Act 2024, what is the radius around iconic structures in Brotodaba and Borpeta Khotra designated as protected area? আপোনালোকে জানে 5 কিলোমিটাৰ এৰিয়া এটা ইয়াতে দি দিয়া হৈছিলে যিটো আপোনাৰ আণ্ডাৰ দ্য লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেণ্ডমেণ্ট এক্ট 2024 আৰু এই এৰিয়াৰ ভিতৰত বেলেগ ধৰক মাটিৰ কিনা বেচা ইণ্ডিজিনিয়াছ পিপলৰ বাহিৰে বেলেগে কৰিব নোৱাৰিব ঠিক আছে তো এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ব এই যিবোৰ ডাটাবোৰ ঠিক আছে তাৰপিছত বা কোনকেইখন সত্ৰৰ আণ্ডাৰত দিছে এই স্কিমটো নিশ্চয় আপোনালোকে পঢ়িছে বা আমাৰ 90 ছেকেণ্ড ছিৰিজটো যদি চাইছে তাতো আমি কভাৰ কৰি থৈছোঁ ঠিক আছে তাৰপাছত ইয়াত কৈছে আণ্ডাৰ অসম মালা 2.0
হাউ মেনি কিলোমিটাৰ্ছ অফ হাই স্পীড কৰিডৰ আৰ প্লান্ড অসমমালা 2.0 বাজেটত ৰিচেণ্টলি যদি চাই উল্লেখ পাইছিলে যে এতিয়া আপোনাৰ 1000 কিলোমিটাৰ হাই স্পীড কৰিডৰ বনোৱাৰ প্লান কৰা হৈছে ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে PM বিশ্বকৰ্মা স্কিম ইজ প্ৰাইমেৰিলি ইণ্টেণ্ডেড ফৰ বিশ্বকৰ্মা স্কিম মনত পৰিছে যে ফাইনেন্সিয়েল ছাপৰ্ট ফৰ ট্ৰেডিশ্যনেল আৰ্টিজেন্স এণ্ড ক্ৰাফ্ট মেন ঠিক আছে এইবোৰ আমি কভাৰ কৰি অহা টপিক সেইকাৰণে কুৱেশ্যনবোৰ যিমান পাৰোঁ সোনকালে কৰি আছোঁ যাতে সোনকালে হৈ যায় হয়নে যিহেতু পৰীক্ষাৰ ওচৰ চাপিছে এতিয়া যিমান পাৰে MCQ কৰিবলৈ ট্ৰাই কৰক ইয়াত কৈছে যে which country was the first in the world to ban social media access for children under 16 এইটো ইজি কুৱেশ্যন অষ্ট্ৰেলিয়া ঠিক আছে তাৰ পাছত অৰুণোদয় 3.0 বিষয়ে আপোনালোকে জানে যে এবাৰ অকমান কি কৰা হৈছে টি ট্ৰাইবছ আদিবাসী গুৰ্খা শেডিউল কাষ্ট শেডিউল ট্ৰাইব এওঁলোকৰ কাৰণে অলপমান ৰিলেক্সেশ্যন দিয়া হৈছে ঠিক আছে তেওঁলোকৰ কাৰণে 3 জেনেৰেশ্যন আপোনাৰ ক্ৰাইটেৰিয়া ফুলফিল নহ'লেও হ'ব তেওঁলোকে যদি 1971 বিফোৰ 1971 আগৰ যদি ৰিফিউজি চাৰ্টিফিকেট দিয়ে তেনেহ'লে তেওঁলোকে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব ঠিক আছে গতিকে আপোনালোকে এইবোৰ চাব নিশ্চয় জানেই বেছি সময় ইউজ নকৰোঁ জাষ্ট কুৱেশ্যন কৰিম আমি হ'ব তাৰ পাছত আপোনালোকে জলবাহক স্কিমৰ ওপৰত এটা কুৱেশ্যন পাব পাৰে যে হুইচ অফ দ্য ফলোইং নেশ্যনেল ৱাটাৰৱেজ আৰ কাভাৰ্ড আণ্ডাৰ দ্য জলবাহক স্কিম নেশ্যনেল ৱাটাৰ ওৱান নেশ্যনেল ৱাটাৰৱে 1 2 এণ্ড 16 গংগা ব্ৰহ্মপুত্ৰ এণ্ড বৰাক আৰু আপোনালোকক যিখন লিষ্ট দিয়া হৈ আছে বা প্লে লিষ্টত যাওক নেশ্যনেল ৱাটাৰৱেবোৰ এবাৰ চাইট হৈ দিব মিলাব দিব পাৰে কোনটো ৱাটাৰৱে কোনখন নদীত আছে এতিয়া মোক এটা কমেণ্ট কৰি জনাওক যে নেশ্যনেল ৱাটাৰৱে 6 কোনখন ৰিভাৰত আছে সেইটো আপোনালোকে জনাওক মোক ঠিক আছে তাৰ পাছত আৰু মই কমেণ্ট ছেকশ্যনত পাইছিলোঁ যে ৰিভাৰবোৰৰ ওপৰত এটা ক্লাছ আনিব লাগে বহুত ধুনীয়াকৈ আছাম মেপ বুলি 4টা মই ছেশ্যন দি থৈছোঁ তাতে যিটো 4 নম্বৰ ক্লাছ তাতে মই ৰিভাৰবোৰ ভালদৰে আপোনালোকক বুজাই থৈছোঁ ইষ্ট টু ৱেষ্ট বা কোনখন ক'ৰ পৰা অৰিজিনেট হৈছে ঠিক আছে ধৰক আপোনাৰ ধনচিৰিখন ক'ৰ পৰা অৰিজিনেট হৈছে কপিলি কোন ক'ৰ মাজেৰে গৈছে এই বস্তুবোৰ ধুনীয়াকৈ পঢ়োৱা হৈ আছে আপোনালোকে আছাম মেপৰ যি 4টা ছেশ্যন আছে গোটেই 4টা কমপ্লিটলি চাওক তাত আপুনি অসমৰ চাৰিসীমা ষ্টেট বৰ্ডাৰ যিমানবোৰ ডিটেইলছ আছে সেইবোৰ পাই যাব লগতে ৰিভাৰসমূহৰ ওপৰতো আপোনালোকে ভাল নলেজ পাব তাৰ পাছত ইয়াত কৈছে যে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য লক্ষ্য ইনিচিয়েটিভ লঞ্চ বাই আছাম গভৰ্ণমেণ্ট এইটো মনত ৰাখিব ৰিডিউচিং ৰোড এক্সিডেণ্ট ইয়াত কৈছে যে কাৰ্বি প্লেটু ইজ দ্য এক্সটেণ্ডেড পাৰ্ট অফ হুইচ প্লেটু ইন ইণ্ডিয়া এইটো মনত ৰাখিব যে যিটো কাৰ্বি মালভূমি ছটানাগপুৰ যি মেঘালয় প্লেটু তাৰ এক্সটেণ্ডেড পাৰ্ট হয় ঠিক আছে এইখিনিও আমি আপোনালোকক PDF-ত দি থৈ দিছোঁ যিসকলে আজি মোক কুৱেশ্যন কৰিব যে ছাৰ আজি পঢ়োৱাখিনি দিয়ক আজিখিনি দিয়ক নতুন একো নাই অ'কে অলৰেডি যিবোৰ দিছোঁ সেইখিনিকে মই ৰিপিট কৰাই আপোনালোকক দিয়াই আছোঁ অ'কে ভালদৰে খালি এবাৰ চাব ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ ট্ৰু ৰিগাৰ্ডিং PM গতি শক্তি যোজনা Number 1, it aims to provide multi-modal connectivity infrastructure. Number 2, it is implemented by Niti Aayog নহয়. It covers only urban area. No, ইয়াত কোনো মেনশ্যন নাছিলে PM গতি শক্তি আপোনালোকে নিশ্চয় আমি ইয়াৰ আগৰ ক্লাছতো হয়তো ইয়াক কভাৰ কৰিছোঁ গতিকে কি হ'ব কোনটো কাৰেক্ট কৰিছে অনলি 1 ঠিক আছে কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকেল আপোনালোকে চাই থৈ দিব ইউনিফৰ্ম চিভিল কোড UCC আণ্ডাৰ 44 এটৰ্নৰী জেনেৰেল অফ ইণ্ডিয়া 76 হয়নে ডেফিনেশ্যন অফ মানি বিল 110 annual financial statement by budget 112 KEG 148 power of high courts to issue certain writs 226 আকৌ administration of scheduled areas and tribal area 244 তেনেকৈ special provision with respect to the state of Assam 371B power of parliament amend the constitution and procedure আপোনাৰ 368 তেনেকৈ election commission 324 যিমানখিনি লিখা আছে এবাৰ চাই থৈ দিব ঠিক আছে তাৰ পাছত আপোনালোকে জানে অপাৰেশ্যন ব্ৰহ্মা ৰিচেণ্টলি যি ম্যানমাৰত ভূমিকম্প হৈছিলে আৰ্থকুইক হৈছিলে তাৰে আমাৰ ইণ্ডিয়াৰ পৰা এছিষ্টেণ্ট হিউমেনিটেৰিয়ান এইড আৰু ৰেস্কিউ অপাৰেশ্যন পঠোৱা হৈছিলে হয়নে অপাৰেশ্যন ব্ৰহ্মা নামেৰে এইটো মনত ৰাখিব আৰু বাকী যিবোৰ অপাৰেশ্যন আছে সেইবোৰ আমি কভাৰ কৰি থৈছোঁ এবাৰ চকু ফুৰাই যাব এণ্ড কুৱেশ্যনত আহিব পাৰে কাৰণ এতিয়া সকলোবোৰ আকৌ মই ৰিপিট কৰাবলৈ সময় নাই ঠিক আছে আপোনালোকে বুজক অলপমান ইয়াত কৈছে নিপুণ ভাৰত মিছন ডিলছ উইথ নিপুণ ভাৰত মিছন এইটো জানে যে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি আমি যেতিয়া NEP 2020 পঢ়িছিলোঁ তাতে নিপৰ যিবোৰ কম্পনেণ্ট আছিলে তাৰ ভিতৰত আমি এইটো কভাৰ কৰিছিলোঁ ঠিক আছে মনত পৰিছে নিপুণ ভাৰত মিছন তাৰপিছত ইয়াত কৈছে যে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশত সোমোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ নাম কি হয় প্ৰথমে কি হ'ব যমুনা ঠিক আছে এইটো চাওক এখন ব্ৰহ্মপুত্ৰ আহি আছে তিষ্টা নদী পৰিব বাংলাদেশত সোমাইছে
যমুনা হ'ব, তাৰপিছত কি নাম ল'ব, তাৰপিছত গংগাৰ লগত মাৰ্চ হ'ব পদ্মা, দেন ইয়াতে কি হ'ব মেঘনা, মেঘনা হৈ বে অফ বেংগলত পৰে। কিন্তু যদি আমাক সোধে যে বাংলাদেশত সোমাই কি নাম হ'ব, যমুনা। তাৰ পাছত মই আকৌ কওঁ আছাম মেপৰ চিৰিজটো আপোনালোকে চাবলৈ ট্ৰাই কৰিব যে ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰি আপোনাৰ এইটো কি হয়, ইষ্ট, এইটো ৱেষ্ট, এইটো নৰ্থ, এইটো চাউথ, ঠিক আছে। নৰ্থ চাউথত কি আছে, ভূটান এণ্ড বাংলাদেশ, অৰুণাচলে কেনেকৈ আৱৰি আছে, এই মেপ আমি ইমান ধুনীয়াকৈ বুজাই থৈ দিছোঁ। আপোনালোকে এবাৰ যাওক, ছেশ্যনটো কমপ্লিট কৰক, কেতিয়াও নাপাহৰে এই বস্তুবোৰ। আৰু যিকোনো পৰীক্ষাত যেনেকুৱা টাইপৰ কুৱেশ্যন আহিলেও কৰিব পাৰিব, ঠিক আছে। এই বস্তুবোৰ আপোনাৰ লোকেশ্যনবোৰ ভালদৰে দি থোৱা আছে, ঠিক আছে, এবাৰ চাই ল'ব। নাও ইয়াত কৈছে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ চিৰাং ইজ, চিৰাঙৰ জিলা সদৰ কি আছিলে, কাজল গাঁও। আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবোৰ চাইছিলোঁ, তাত এটা ট্ৰিক্স দিছিলোঁ কেনেকৈ মনত ৰাখিব পাৰে। ইয়াত কোৱা আছে যে হুইচ এমং দ্য ফলোয়িং ইজ দ্য চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ, তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ হয়। এই গোটেই কেইখনৰ ভিতৰত যদি চাই চম্পাৱতী, আই, বেকী, কোনখন হয়, কুলচি, দক্ষিণ পাৰৰ উপনৈ, ঠিক আছে। তাৰ পাছত ইয়াত কৈছে যে হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম টাচ দ্য মিজোৰাম বৰ্ডাৰ, অসমৰ কিমানখন ডিষ্ট্ৰিক্টে মিজোৰাম বৰ্ডাৰ টাচ কৰে, এইখন চাওক। ক'ত গ'ল, মিজোৰাম, মিজোৰামৰ লগত কোনে কৰে, কাছাৰ, হাইলাকান্দি এণ্ড কৰিমগঞ্জ, কেইখনে কৰে, 3খনে। মেঘালয়ৰ লগত কেইখনে কৰে, 8খন, চাউথ চালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ', মৰিগাঁও, কাৰ্বি আংলং, ডিমা হাছাও এণ্ড কাছাৰ, ঠিক আছে। তো সকলোবোৰ বস্তু কভাৰ কৰা হৈ আছে, এবাৰ মই লিংক দি দিছোঁ, চাওকগৈ। ইয়াত কেইখন হ'ব, 3খন হ'ব। ইয়াত কৈছে যে হুৱেৰ ইজ দ্য ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন লোকেটেড, আঞ্চলিক কফি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত, ডিফু, অ'কে। আৰু এইটো নেশ্যনেল ৱাটাৰৱেৰ এইখন লিষ্টখন চাই থৈ দিব। 2 শদিয়া ডিব্ৰুগড়, তো ব্ৰহ্মপুত্ৰ ৰিভাৰত আছে। নেশ্যনেল ৱাটাৰৱে 6 আই ৰিভাৰ, 16 বৰাক ৰিভাৰ। চ' কুৱেশ্যনটো মন কৰক, ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ৱাটাৰৱেজ ইজ নট প্ৰেজেণ্ট ইন আছাম, তলৰ কোনটো জলপথ অসমত উপস্থিত নাই, কোনটো নাই, নেশ্যনেল ৱাটাৰৱে 1। তাৰ পাছত ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং এডমিনিষ্ট্ৰেটিভ ডিভিজন হেভ দ্য লিষ্ট নাম্বাৰ অফ ডিষ্ট্ৰিক্ট, তলৰ কোনটো প্ৰশাসনিক বিভাগত কম সংখ্যক জিলা আছে। আমাৰ যিবোৰ ডিভিজনেল আপোনাৰ বিভিন্ন এডমিনিষ্ট্ৰেটিভ ডিভিজন আছে অসমৰ, ধৰক বৰাক ভেলী, চেণ্ট্ৰেল আছাম, লোৱাৰ আছাম, নৰ্থ আছাম, আপাৰ আছাম, 6টা ভাগত ভাগ কৰা হৈ আছে। তো বৰাক ভেলীত এইকেইখন ডিষ্ট্ৰিক্ট আছে, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। চেণ্ট্ৰেল আছামত আছে আপোনাৰ ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, ঠিক আছে। এনেকৈ যদি আমি চাওঁ আটাইতকৈ কম ডিষ্ট্ৰিক্ট ক'ত আছে বুলি যদি সোধে, তেনেহ'লে এতিয়ালৈকে ইয়াত, ঠিক আছে, নৰ্থ আছামত এতিয়ালৈকে হেৰি কৰা নাই, চাওক আপডেট কৰা নাই অফিচিয়েল ৱেবছাইটত, তথাপিও কিন্তু এই গোটেইখিনি যদি আপোনালোকে চায়, আপাৰ আছাম, চেণ্ট্ৰেল আছাম, লোৱাৰ আছাম, বৰাক ভেলী, ইয়াৰ ভিতৰত যদি চাই অপশ্যনত যদি আমি চাওঁ, বৰাক ভেলীত আটাইতকৈ কম ডিষ্ট্ৰিক্ট আছে। তাৰপিছত ইয়াত কৈছে যে দ্য ডিভিজনেল অফিচ অফ নৰ্থ আছাম ইজ লোকেটেড ইন, নৰ্থ আছামৰ ডিভিজনেল অফিচ ক'ত আছে, ক'ত গ'ল নৰ্থ আছাম, তেজপুৰ, ঠিক আছে। আৰু এইবোৰ মই কৈছোঁ আপোনালোকক, যিখিনি এইটো আপোনাৰ কি হয়, এইটো আপাৰ আছাম, চেণ্ট্ৰেল, নৰ্থ, লোৱাৰ, বৰাক, অ'কে। চ' এইখিনি মনত ৰাখি থৈ দিব, কুৱেশ্যন আহিব পাৰে। ইয়াত কৈছে যে দ্য বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন, এইটো হোমৱৰ্ক, হোৱাট ইজ দ্য ছেক্স ৰেচিঅ' অফ আছাম একৰ্ডিং টু চেঞ্চাছ 2011, কিমান আছিলে, 958, ঠিক আছে। এইটো মনত ৰাখিব, এইটো হোমৱৰ্ক এতিয়াই কৰক। আৰু এটা মই কথা কওঁ, যদি আপোনালোকক মাৰাথন লাগে, ঠিক আছে, মাৰাথন চিৰিজ যদি লাগে মোক কমেণ্ট কৰক। আদাৰৱাইজ কি হয়, মানুহ কমি যায়, এনে মাৰাথন অনা যায়। মিনিমাম 200 ষ্টুডেণ্টে যদি কয় যে মাৰাথন লাগে জেনেৰেল ষ্টাডিজৰ ওপৰত, তেনেহ'লে মই মাৰাথন লৈ আহিম কালি পৰহি, ঠিক আছে। তো মই চাম কিমানজনক লাগে, চ' মিনিমাম 200 লাগিব মোক, তেতিয়াহে মই আনিম, ঠিক আছে। ইয়াত কৈছে যে হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিনছ, এইমাত্ৰ আমি পাই আহিছিলোঁ, কুলচি, ঠিক আছে। কুলচি নদী ৰিভাৰ ডলফিনৰ কাৰণে কি হয়, বিখ্যাত হয়। আৰু হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম, কোনখন আছিলে অল্ডেষ্ট কোল ফিল্ড, মাকুম, অ'কে। তাৰপাছত আমি কাৰ্বি আংলঙৰ বিষয়ে পঢ়িছিলোঁ, অসমৰ যিবোৰ ফিজিঅ'গ্ৰাফিক ডিভিজন আছিলে, ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী আৰু নৰ্থ কাছাৰ হিলছ, হয়নে, আপোনাৰ চেণ্ট্ৰেল হিল ৰিজন আমি পঢ়িছিলোঁ। ইয়াতে কাৰ্বি আংলঙক দুটা প্লেটত কেনেকৈ ভাগ কৰা আছিলে এইখিনি আমি পঢ়িছিলোঁ। এইটো ক'ৰ এক্সটেণ্ডেড পাৰ্ট হয়, মনত পৰিছে। তাৰপিছত এই কুৱেশ্যনটো মই দিছিলোঁ, এই কুৱেশ্যনটো এবাৰ ট্ৰাই কৰক। কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং কাৰ্বি আংলং প্লেটু অফ আছাম। নাম্বাৰ 1, কাৰ্বি আংলং প্লেটু ইজ দ্য এক্সটেণ্ডেড পাৰ্ট অফ মেঘালয়া প্লেটু হুইচ ইজ again an extended part of Chotanagpur Plateau, yes is correct. তাৰপিছত কৈছে কাৰ্বি আংলং প্লেটু ইজ ফাউণ্ড ইন 2 ডিভিজন এণ্ড দ্য ধনচিৰি ৰিভাৰ ছেপাৰেটছ দেম, এইটো ভুল হৈ আছে, ছেপাৰেটছ কোনে কৰে, কপিলি ৰিভাৰে কৰে, ঠিক আছে। তাৰপিছত কি কৈছে, কপিলি ৰিভাৰ মেক্স দ্য চেণ্ট্ৰেল কাৰ্বি আংলং প্লেটু ফ্ৰম নাগা হিলছ। চাওক এই দুটা বস্তু উল্টা পুল্টা হৈ আছে, ছেপাৰেট কোনে কৰি আছে, কপিলিয়ে কৰি আছে। ইয়াত কি হ'ব, ধনচিৰি হ'ব। গতিকে আমাক কাৰেক্ট সুধিছে, আমাক ইনকাৰেক্ট সুধিছে, ঠিক আছে। গতিকে ভুল নকৰিব, 2 আৰু 3 ইনকাৰেক্ট হয়। 3 নম্বৰ যদি চাই, দ্য হামৰেন প্লেটু ইজ এ কণ্টিনিউৱাছ পাৰ্ট অফ দ্য জয়ন্তীয়া হিলছ ইন মেঘালয়া, কাৰেক্ট হয়।
ঠিক আছে এইখিনি ৰিভিজন হৈছে মনত পৰি আছে তাৰ পাছত এই কোৱেশ্চনটো হ'ল যে হু was the music director of the Assamese movie Dr. Bezbarua 1969 কোন আছিলে ভূপেন হাজৰিকা হা নহয় দীপেন বৰুৱা খগেন মহন্ত ৰমেন বৰুৱা চাওক ক'ত গ'ল মিউজিক ডাইৰেক্টৰ সুধিছে ঠিক আছে মিউজিক ডাইৰেক্টৰ ৰমেন বৰুৱা হ'ব মনত ৰাখিব আৰু বৰুৱাৰ সংসাৰ উৎপল বৰপূজাৰীৰ হয় আকৌ মই কওঁ আপোনালোকে চিন্তা কৰিব নালাগে প্লেলিষ্টবোৰ দিয়া হৈ আছে কম সময়ত শেষ হৈ যাব আৰু যিসকলে ভাবিছে যে এতিয়া প্লেলিষ্টত পঢ়াৰ সময় নাই তেনেহ'লে PDF খিনি লৈ লওক লাইফ টাইম আপোনালোকে এক্সেছ পাব নেক্সট এক্সামবোৰতো কামত আহিব সোনকালে কাৰণ এইটো প্ৰাইচত ইমানখিনি বস্তু নাপাব নেক্সট যদি পৰীক্ষাৰ পিছত ল'ব বিচাৰে বহুত বাঢ়ি যাব সময় থাকোঁতেই ল'বলৈ চেষ্টা কৰক কনচেপ্ট পাব MCQ পাব কাৰেণ্ট এফেয়াৰ্ছ পাব যিমানবোৰ ডিপাৰ্টমেণ্টেল এক্সামৰ PYQ আছে সকলোবোৰ পাবলৈ সক্ষম হ'ব আৰু যিকেইটা মই হোমৱৰ্ক দিলোঁ সেইকেইটা কৰক আৰু মই কৈছোঁ মাৰাথন যদি লাগে বঢ়িয়াকৈ কমেণ্ট কৰক থেংক ইউ